আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ইফিচিয়া 2 নম্বৰ অধ্যায়ৰ 8 আৰু 9 নম্বৰ পদ। কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়। সেয়ে আছিল ইফিচিয়া 2 নম্বৰ অধ্যায়ৰ 8 আৰু 9 নম্বৰ পদ। যেতিয়া প্ৰভু যীশুৱে আমাৰ পাপবোৰ ক্ৰুচত বহন কৰি ক্ৰয় কৰা পৰিত্ৰাণ, সেই অনন্ত জীৱন বিনামূলীয়া উপহাৰ হিচাপে আমালৈ আগবঢ়ায়, তেতিয়া বহুতো লোকে নাকচ কৰে, কাৰণ মানুহে নিজৰ পৰিত্ৰাণ নিজে অৰ্জন কৰিব বিচাৰে। প্ৰভু যীশুক ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰিবৰ বাবে নম্ৰতাৰ প্ৰয়োজন। আমি মানুহে ঈশ্বৰক সদায় কিবা এটা দিব বিচাৰো, কিবা এটা দি সন্তুষ্ট কৰিব বিচাৰো। আমি এনেকুৱা কাম কৰিব বিচাৰো যিটোৱে ঈশ্বৰক আমাৰ ওচৰত ভৰোৱা কৰিব আৰু ঈশ্বৰে আমাক মুক্তি দিবলৈ বাধ্য হ'ব। আমি কথাবোৰ নিজে নিয়ন্ত্ৰণ কৰিব বিচাৰো। কিন্তু প্ৰভু যীশু আহিছিল মানৱৰ এই ধাৰণাটো ধ্বংস কৰিবলৈ, যে মানুহে নিজৰ প্ৰচেষ্টাৰে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে। সেই সময়ৰ ধৰ্মীয় নেতাসকলেই প্ৰভু যীশুক ক্ৰুচত দিবলৈ দাবী জনাইছিল। নিজৰ চেষ্টাৰে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থকা লোকসকলে কেতিয়াও নম্ৰ হৈ গাধত উঠিব নোখোজে। চকুত লগা বগা ঘোঁৰাতহে উঠিব বিচাৰে। কিন্তু প্ৰভু যীশুৱে দিয়া পৰিত্ৰাণ আমি নম্ৰতাৰেহে গ্ৰহণ কৰিব লাগিব। নিজক দুৰ্বল, অসহায়, পাপী বুলি মানি লৈ যীশুৰ ওচৰলৈ আহি তেওঁ বিনামূল্যে আগবঢ়োৱা পৰিত্ৰাণ আমি নম্ৰভাৱে গ্ৰহণ কৰিব লাগিব। টুলিয়ান চিভিটজিয়ানে এবাৰ কৈছিল যে আপুনি মানুহ এজনক যদি উন্মাদ কৰিব বিচাৰে, তেন্তে তেওঁ কি কৰা উচিত সেইটো তেওঁক বাৰে বাৰে কৈ থাকক। যদি আপুনি তেওঁক সঁচাকৈ উন্মাদ কৰিব বিচাৰে, তেন্তে তেওঁক কওক যে তেওঁ আচলতে কৰিব পৰা একোৱেই নাই। আমিও আমাক উদ্ধাৰ কৰিবলৈ কৰিব পৰা একোৱেই নাই বুলি প্ৰভু যীশুখ্ৰীষ্টই কৈছিল, আৰু সেইবাবেই আমাক উদ্ধাৰ কৰিবলৈ তেওঁ আহিছিল। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। যোহন 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। আমি ঈশ্বৰৰ পৰিত্ৰাণৰ উপহাৰ নিজে উপাৰ্জন কৰিবলৈ চেষ্টা কৰি আছো নেকি? নে আমি আমাৰ পাপৰ বাবে যীশুৱে ক্ৰুচত দিয়া বলিদান আৰু তেওঁৰ মৃত্যুৰ পৰা পুনৰুত্থানৰ ওপৰত ভৰসা কৰি আমাৰ অনন্ত জীৱনৰ আশা হিচাপে বিশ্বাস স্থাপন কৰিছো তেওঁৰ ওপৰতে? প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ, প্ৰভু যীশুৰ যোগেৰে তুমি এইবাবেই পৰিত্ৰাণ আগবঢ়াব লগা হ'ল, কাৰণ আমি স্বভাৱতে পাপী আৰু নিজক উদ্ধাৰ কৰিবলৈ আমি অসমৰ্থ। আমাৰ দুৰ্বলতাবোৰ মানি লৈ আমি যেন তোমাতেই ভৰসা কৰি চলিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।